Student Swing channel আপোনালোকক স্বাগতম ফ্ৰেণ্ডছ। মই আজি ডিছকাছ কৰিম আপোনাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ক্লাছ 7ৰ ইংলিছৰ প্ৰশ্নখন। ইয়াৰ আগতে মই ছায়েন্স কুৱেশ্যনখন অলৰেডি ডিছকাছ কৰিছোঁ, আপুনি চাই ল'ব আপোনালোকৰ স্কুলত যদি এতিয়া এক্সাম হোৱা নাই। চাওক কুৱেশ্যনবোৰ কি আছে। চ' মই বেচিকেলি এতিয়া বেচিক যিটো গ্ৰামাৰ পৰ্চন সেইটো ডিছকাছ কৰি দিম আপোনাৰ। কিছুমান অকণমান গ্ৰামাৰ পাৰ্চন আছে, বাকী কুৱেশ্যনবিলাকতো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব বা আপোনালোকে চাই ল'ব, নিশ্চয় প্ৰেক্টিছ কৰি যাব। আপোনালোকক টিচাৰক ক'ব যে এইটো কৰাই দিবৰ বাবে, যিটো আপোনাৰ এতিয়া হয়তো প্ৰশ্নই চাব পাৰে যিটো আপোনাৰ শিকা নাই বা আপোনাৰ কৰা নাই, তো এইটো শিকি আপুনি শিকি পেলাই এক্সামত বহিব, ঠিক আছে। চাওক প্ৰথম কুৱেশ্যনখন আছে, ৰাইট ডাউন দ্য ফাৰ্ষ্ট 6 লাইনছ অফ দ্য পয়েম দ্য ডাক এণ্ড দ্য কাংগাৰু। এই যে ডাক এণ্ড দ্য কাংগাৰু এই কবিতাখনৰ প্ৰথম 6টা লাইন লিখিব দিছে। চ' যদি আপোনাৰ চিলেবাছত এই কবিতাখন আছে ফাৰ্ষ্ট ইউনিট টেষ্টত, তেনেহ'লে আপুনি নিশ্চয় শিকি ল'ব 6 লাইন, ঠিক আছে। নেক্সট ৰাইট হু ছেড দিছ লাইনছ, কোনে এই লাইনবোৰ কৈছে। প্ৰথমখন য়েছ ইট ইজ আৱাৰ এইজ অল্ড কাষ্টম, এইটো কোনে কৈছে। আৰু ছেকেণ্ডখন উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, এইটো আপোনালোকে নিশ্চয় যদি পঢ়িছে নিশ্চয় গম পাব যে কোনে কৈছে। চ' মই এতিয়া আনচাৰবোৰ নকওঁ, কাৰণ মই আপোনাৰ ইংলিছ পঢ়োৱা নাই। চ' বৰ্তমান জাষ্ট কুৱেশ্যনবোৰ মই কৈ দিছোঁ। ৰাইট ডাউন দ্য মিনিং অফ দ্য ফলোইং ৱৰ্ডছ, এইটো মিনিংবোৰ ক'ব আপোনালোকে। চাওক আনচাৰ দ্য ফলোইং কুৱেশ্যন, পিছত আনচাৰবোৰ দিব। কুৱেশ্যন আছে 1 মাৰ্কী, বহুত কেইটামান প্ৰশ্ন আপোনালোকে চাই ল'ব, এইবোৰ আপোনাৰ শিকি ল'ব ভালদৰে। নেক্সট হোৱাট ইজ নিতাছ হবি, হোৱাট ডাজ হি লাভ টু ডু, এপিছনত বিল্ডিং ব্ৰিজ, এইবোৰ কুৱেশ্যন আছে, আপোনালোকে নিশ্চয় এইবোৰ পঢ়ি ল'ব, ঠিক আছে। মই দেখাই দিছোঁ, আপোনালোকে চাই ল'ব কোনবোৰ কুৱেশ্যন আহিছে। এপিছত চাওক গ্ৰামাৰ পৰ্চনবোৰ আপোনাক মই কৈ দিম। গ্ৰামাৰত কি আছে কৈছে, ৰি ৰাইট দ্য ফলোইং চেণ্টেন্স ইউজিং শ্বৰ্ট ফৰ্ম অফ উইল, উইলৰ শ্বৰ্ট ফৰ্মৰ ব্যৱহাৰ কৰি আপোনালোকে আনচাৰ লিখিব। প্ৰথমখন হৈছে আপোনাৰ মহেন ছেড উই উইল মেক এ ভেলাঘৰ। চ' এইটো উই উইল শ্বৰ্টকাট কিদৰে লিখিব, উই লিখিব, এপষ্ট্ৰফ কমা দি ডাবল লিখি দিব, এইটো উই উইল হৈ যাব। বাকীবোৰ একে লিখিব, মহেন ছেড উই উইল এইদৰে লিখিব, মেক এ ভেলাঘৰ ছেম লিখি দিব। বি নম্বৰটো চাওক কৈছে দে উইল হেভেন, তো উই উইল শ্বৰ্ট ফৰ্মটো কি হ'ব। চ' দে লিখিব, কমা দি পেলাই ডাবল লিখি দিব, চ' দে উইল হৈ যাব। এপৰ পিছত হেভেন উৰুকা এডভেঞ্চাৰ লিখি দিব, ঠিক আছে। চাওক 12 নম্বৰ, ৰাইট ডাউন দ্য ৰিলেটেড এক্টিভিটিজ অফ দ্য ফলোইং ৱৰ্ডছ, এইটোৰ কি কাম হয় এইটো লিখিব লাগে। পেনত কি কৰে আপোনালোকে, ৰাইটিং। চ' WRITTING এইদৰে লিখি দিব, ঠিক আছে। পেনৰ পৰা কি লিখে, ৰাইটিং। বুক কি কৰে, ৰিডিং কৰে। চ' স্পেলিংখন লিখি দিব REIDING। ব'ট কি কৰে, এইটো ব'টিং লিখিব পাৰে, নহ'লে চেইলিং লিখিব পাৰে, SAILING, এটা লিখিলেই হ'ল। ৰাইট ডাউন দ্য পাষ্ট ফৰ্ম, পিছত এইটো পাষ্ট ফৰ্ম লিখিব লাগে। চ' ভাৰ্ব যদি আপুনি লিষ্টখন পঢ়িছে, প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল পাইছে আপোনাৰ, চ' এইটো পাষ্ট ফৰ্ম লিখিব লাগে। চ' বাইৰ পাষ্ট ফৰ্মখন কি হয়, বট হয়, BOUGHT। কেচ নেক্সটটো আছে কেচ, CATCH, তো কট হ'ব CAUGHT। এপিছত টিচ আছে, টিচৰ পৰা টট হয়, TAUGHT। এপিছত ফাইট আছে, ফাইটৰ পৰা ফট হয়, FOUGHT। এইদৰে 4টা লিখি ল'ব। চাওক লাষ্টটো ৰাইট এইটো চিননিম, দুটা চিননিম ক'ব সমাৰ্থক শব্দ। চ' এইটো এক্টিভ কি হ'ব, এক্টিভ আপুনি ক'ব পাৰে বিজি, যোনটো বিজি থাকে তেওঁক এক্টিভ কয় আপুনি বিজি মানুহক। আৰু এটা হ'ব পাৰে এনাৰ্জেটিক, ঠিক আছে, মানে শৰীৰত বহুত শক্তি আছে, ঠিক আছে, এনাৰ্জি আছে, এইটো এনাৰ্জেটিক, এক্টিভ আছে। বিউটিফুলৰ চিননিম হ'ব প্ৰিটি, PRETY, আৰু এটা লিখি দিব লাভলি, ঠিক আছে। হেণ্ডচাম, চাৰ্মিং, বহুত কেইটামান আছে, চ' দুটা লিখিব লাগে, বেছিকেলি লিখি দিছোঁ। থেংক ইউ ফৰ ৱাচিং।